নমস্কাৰ ৰাইজ, মই যে আপোনালোকক কৈ আছিলোঁ মোৰ দুটা গাহৰি মানে পোৱালি হ'বৰ সময় হৈছে। এটাৰ যোৱাকালি ডেট আছিল আৰু এটাৰ আজি আছিল ডেট। এইটো যিটো বগাটো দেখি আছে আপোনালোকে, এইটো যোৱাকালিৰ পোৱালি হ'ল এইটোৰ। এইবাৰ অকণমান মোৰ ৰিজাল্ট বেয়া, মানে পোৱালি 10টা হৈছিল। 10টা পোৱালিৰ 5টা পোৱালি মৃত জন্ম পাইছে। মানে একচুৱেলি এইটো ক'ব গ'লে মোৰে ভুল আছিল চাগে, মই হয়তো নাজানাতে ভুল কৰিলোঁ এইটো। মানে আপোনালোককো জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ গাহৰি আছে বা গাহৰি পালন কৰিম বুলি ভাবি আছে, গাহৰি পোৱালি হোৱাৰ আগত মোটামুটি এসপ্তাহমানৰ আগৰ পৰা আপোনালোকে গাহৰি এৰান নিদিব। যদি গঁৰালত ৰখা পদ্ধতিত ৰাখিছে গঁৰালতে ৰাখিব, আৰু যদি দৰখ দিয়ে দৰখতে ৰাখিব, এৰি নিদিব। মানে এইকেইদিন বহুত গৰম পৰিছে। গৰম পৰোঁতে মই গাহৰিটো এৰি দিছিলোঁ। এৰি দিওঁতে বোকাত গৈ পেলাই বহুত সময় যুঁজিছে, আৰু যুঁজাৰ ফলতে চাগে মানে পোৱালি হোৱাৰ 2-3 দিন আগত এৰি দিছিলোঁ, আৰু তাৰ ফলতে চাগে পোৱালিকেইটা মানে মৃত্যু হৈছে। যিকেইটা পোৱালি মৃত জন্ম পাইছে গোটেইকেইটাৰ নাড়ীটো ছিঙা আছিল, মানে যিটো নাৰ্ভ থাকে সেই নাৰ্ভটো ছিঙা আছিল। সেইটো চাগে বোকাত যুঁজাৰ বাবে হৈছে। বাকী 10টা হৈছিল পোৱালি, 10টা পোৱালিৰ 5টা মৃত জন্ম পাইছে, বাকী 5টা ঠিকে আছে, সুস্থ হ'ব লৈছে এইকেইটা। আৰু বাকী যিটো আপোনাৰ একেলগে 2টা ছাৰ্ভিচ কৰা বুলি কৈছিলোঁ নহয়, এটা আৰু কলা একেলগে, সেইটো ছাৰ্ভিচ কৰাইছিলোঁ। সেইটোৰ আজি হৈছে পোৱালি, সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। আজি হৈছে মানে সেইটো ৰাতি মোটামুটি হয়তো 2-3টামান বজাৰ পৰা পোৱালি হোৱা ষ্টাৰ্ট হৈছে নেকি, মই গম পোৱা নাছিলোঁ। ৰাতিপুৱা উঠি পেলাই যে দেখোঁ পোৱালি আছে, মোটামুটি 7টা পোৱালি আছিল লগত। বাকী এইটোৰ বগাটোৰ যি 5টা পোৱালি আছে এইকেইটা। এইটো যোৱাকালি মই ৰাতি ভিডিঅ'টো কৰিছিলোঁ, মানে পোৱালিকেইটা ঠিকে আছে নে চাবলৈ আহিছিলোঁ। এবাৰ চাবলৈ আহোঁতে ভিডিঅ' কৰিছিলোঁ, তেতিয়াহ'লে পোৱালি হোৱা নাছিল। মোটামুটি এইটো 10টামান বজাৰ ভিডিঅ' যোৱাকালি ৰাতিৰ। তেতিয়া এইটো কলা গাহৰিটোৰ মানে পোৱালি হোৱা নাছিল, আৰু তাই খেৰখিনি অকণমান খেৰ দিছিলোঁ, মই খেৰখিনি দমাই লৈছিল, কিন্তু মই ভাবিছিলোঁ গাখীৰটো ভালকৈ অহা নাছিল। মই ভাবিছিলোঁ ৰাতিপুৱালৈ জগিব, কিন্তু ৰাতিপুৱাই জগা ষ্টাৰ্ট হৈছে, আৰু মই শুই থাকিলোঁ, টোপনি মাৰিলোঁ। তাৰপিছত ৰাতিপুৱা উঠি মানে মা উঠি পেলাই এইফালে আহোঁতে দেখিলে গাহৰিটোৰ পোৱালি হৈছে। তাৰপিছত মোক মাতিলে, তাৰপিছত দেখিলোঁ 7টা পোৱালি হৈছে, আৰু তাৰে কিছু সময় পিছতে আৰু এটা পোৱালি হ'ল। মুঠ 8টা পোৱালি হ'ল এইটোৰ, গোটেইকেইটা ঠিকে আছে 8টা পোৱালিৰ। বাকী মতা মাইকী কেইটা হৈছে মই চোৱা নাই। এইকেইটা পোৱালিকেইটা 8টা পোৱালি আছে টোটেল। যি নহওক, পোৱালিৰ সংখ্যা বেছি হ'লে ৰখাত বহুত অসুবিধা হয়। মই 8টা 9টা 10টা এইকেইটা হ'লে মানে ভাল বুলি ভাবোঁ, আৰু তেতিয়া মানে পোৱালি চোৱাৰ ক্ষেত্ৰত অসুবিধা নহয়। পোৱালিবিলাক ধুনীয়াকৈ সুস্থ সবলো হয়, আৰু সিহঁতক বেছি মানে হেৰি কৰিব নালাগে, কেয়াৰ কৰিব নালাগে। সিহঁতে নিজে নিজে ধুনীয়াকৈ মাকৰ গাখীৰ খাই থাকে, ধুনীয়াকৈ ডাঙৰ হৈ যায়। কিন্তু পোৱালিৰ সংখ্যা বেছি হ'লে আপোনালোকে ধৰি গাখীৰ খুৱাব লাগিব, নহ'লে কোনোবাটো গাখীৰ নাপাব। তেনেকৈ 2দিনমান পাছত মোৰ মৃত্যু হ'ব, তেনেকুৱা টাইপ হয়। আৰু মোৰ যিটো আগৰ গাহৰিটো পোৱালি আছিল, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ অকণমান পিছত। ভিডিঅ'টো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, যিবোৰ ভিডিঅ' ভাল পায় এইবোৰক এটা লাইক দি দিব বুলি আশা কৰিলোঁ। আহকচোন, মই আগৰ যিটো আমাৰ পোৱালি হোৱা গাহৰি আছে সেইটো দেখাই দি আছোঁ আপোনালোকক। বাকী মই ভিডিঅ' দিছিলোঁ আপোনালোক, ছাগলীৰো ভিডিঅ' দিছিলোঁ। ছাগলী মোৰ 11টাৰ 3টা বিক্ৰী হৈছে, 8টা আছে, যদি কোনোবাক লাগে জনাব। এইটো হ'ল মোৰ আগতে পোৱালি হোৱা গাহৰিটো। পোৱালিবোৰে গাখীৰ খাই খাই মাকজনী ক্ষীণাই গ'ল। বাকী পোৱালি 8টা হৈছিল, 8টাৰ ভিতৰত বৰ্তমান 7টা আছে। লোকেল পোৱালি হৈছে গোটেইকেইটা। আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ লোকেল হ'ব নে আফুৱান হ'ব, সেইটো মানে সকলোৰে ডাউট আছিল, মোৰো ডাউট আছিল। তাৰপিছত দেখিলোঁ লোকেল হৈছে গোটেইকেইটা।
ইয়াৰে মোটামুটি 3টা 4টামান বিক্ৰী কৰিব পৰা হৈছে, মানে 3টা 4টামান ডাঙৰ হৈছে অকণমান, বাকী 3টা অকণমান সৰু আছে। সেই 3-4টা উলিয়াই দিলে বাকীকেইটা ডাঙৰ হৈ যাব। যদি কোনোবাক পোৱালি লাগে মোক জনাব। মাকটো একেবাৰে ক্ষীণাই গৈছে, পোৱালি গাখীৰ খুৱাই চাই লওক আপোনালোকে পোৱালিকেইটা লোকেল পোৱালি। এতিয়া যদি আপোনালোকে গাহৰি পালন কৰে, আপোনালোকে ধুনীয়াকৈ ডিচেম্বৰ, জানুৱাৰী বা নৱেম্বৰ এইকেইটা মাহত বিক্ৰী কৰিব পৰা হৈ যাব। গতিকে যদি গাহৰি পুহিম বুলি ভাবি আছে, সোনকালে পোৱালি সোমাই লওক। আপোনালোকে মোৰ পৰাই কিনিব লাগিব বুলি কথা নাই। যদি মোৰকেইটা পচন্দ হৈছে, মোৰকেইটাও কথা পাতিব পাৰে, আৰু যদি পচন্দ হোৱা নাই বেলেগৰ পৰাই হওক, এইটো সময়তে পোৱালি সোমাই লওক। তেতিয়া আপোনালোকে ধুনীয়াকৈ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এইকেইটা মাহত বিক্ৰী কৰিব পৰা হৈ যাব, যদিহে মাংসৰ বাবে পুহিম বুলি ভাবিছে। ঠিক আছে, আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।